ডিগবৈত বিশ্ব কৰ্কট দিৱস উপলক্ষে সজাগতা সভা। আজি বিশ্ব কৰ্কট ৰোগ অসমীয়া কমফৰ্টেবল ৱে মানে আই এম গুড ইন ইংলিছ হিন্দী আছামিজ এভৰিথিং কিন্তু আচলতে তোমালোকে ৰটাৰী ক্লাব ডিগবৈ আৰু ইণ্ডিয়ান মেডিকেল এছ'চিয়েশ্যন ডিগবৈ শাখাৰ যৌথ উদ্যোগত ডিগবৈ বালিকা বিদ্যা মন্দিৰত আজি অনুষ্ঠিত হয় বিশ্ব কৰ্কট দিৱসৰ লগত সংগতি ৰাখি এক সজাগতা সভা। বন্তি প্ৰজ্বলনেৰে সজাগতা সভাখনিৰ শুভাৰম্ভ কৰা হয়। সমল ব্যক্তি হিচাপে উপস্থিত থকা ডাক্তৰ নিৰ্জা শইকীয়াই কৰ্কট ৰোগৰ প্ৰকাৰ, নিৰাময় আৰু ৰোগ চিনাক্তকৰণ বিষয়ত বিশিষ্ট ব্যক্তি, শিক্ষক-শিক্ষয়িত্ৰীৰ লগতে ছাত্ৰ-ছাত্ৰীৰ বোধগম্য হোৱাকৈ সাৱলীলভাৱে বক্তব্য প্ৰদান কৰে। ডাক্তৰ দীপেন বৰঠাকুৰে কৰ্কট ৰোগৰ প্ৰতিৰোধৰ বাবে ল'ব লগা সাৱধানতাৰ বিষয়ত চমু ভাষণ দিয়াৰ লগতে সজাগতা সভাত উপস্থিত থকা সকলোকে ধন্যবাদ জ্ঞাপন কৰে। 4 ফেব্ৰুৱাৰী দিনা বিশ্ব কৰ্কট ৰোগ দিৱস হিচাপে পালন কৰা হয়। আমি ৰটাৰী ক্লাব ডিগবৈ ইণ্ডিয়ান মেডিকেল এছ'চিয়েশ্যনৰ ফালৰ পৰা আজি বালিকা বিদ্যা মন্দিৰলৈ আহিছোঁ আৰু কণ ছাত্ৰ-ছাত্ৰীৰ লগতে ডাঙৰখিনিৰ লগত এটা সজাগতা সভা অনুষ্ঠিত কৰা হ'ল, য'ত বিশেষকৈ ভাৰতবৰ্ষত খুব কমনলি ৰিলেটেড যোনবিলাক কৰ্কট ৰোগ, বিশেষকৈ মুখৰ কেঞ্চাৰ, অৰেল কেঞ্চাৰ, স্তনৰ কেঞ্চাৰ আৰু জৰায়ু মুখৰ কেঞ্চাৰ বা চাৰ্ভাইকেল কেঞ্চাৰ, তাৰ ওপৰত কথা পতা হ'ল। আৰু ভেকচিনেশ্যন, যিহেতু চাৰ্ভাইকেল কেঞ্চাৰৰ ভেকচিনেশ্যন এভেইলেবল, সেইখিনি কথা আজি ছাত্ৰ ছাত্ৰীখিনিক বুজোৱা হ'ল। আৰু ভৱিষ্যতে মই ভাবোঁ যে এনেকৈ আমি যদি সজাগতা সভা থ্ৰুৱেদি ভেকচিনেশ্যনটো প্ৰম'ট কৰিব পাৰোঁ, খুব ভাল হ'ব। ব্যুৰো ৰিপৰ্ট B+NE।